নীল নদীৰ দান বুলি কোনখন দেহক জনাইছা? উত্তৰ হ'ব ইজিপ্ত। মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? উত্তৰ হ'ব ইউৰি গাগাৰিন। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? উত্তৰ হ'ব ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ হ'ব এছিয়া। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ হ'ব নীল নদী। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ হ'ব আমাজন। অসমৰ গৌৰৱময় সূতা কি? উত্তৰ হ'ব মুগা। শুৱালকুছি কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব পাট আৰু মুগাৰ বাবে বিখ্যাত। গুৱাহাটীৰ আম্বালিষ্ট খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ? উত্তৰ হ'ব মৃৎ শিল্প। হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব কুমাৰশালা। পাট মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত? উত্তৰ হ'ব শিৱসাগৰ। অক্টাচাৰ অসমৰ কোন চনত প্ৰচলিত হয়? উত্তৰ হ'ব 1972 চনত। কাঁহী শৰাই বাতি লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী? উত্তৰ হ'ব পিতল। 2006 চনৰ চুকাফা বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? উত্তৰ হ'ব ৰতন ধ্যান। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। অসমৰ সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতি গোষ্ঠীৰ অৱদানী? উত্তৰ হ'ব অষ্ট্ৰিক জাতি। বিষ্ণু ৰাভা কোন চনত মৃত্যু হৈছিল?
উত্তৰ হ'ব গ 1969 চনত 2004 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন উত্তৰ হ'ব গ হীৰেন্দ্ৰনাথ দত্ত জোনাকীৰে ৰাতি অসমীয়া নদী জিলিকি জিলিকি পৰে ভূপেন হাজৰিকা ৰচিত এই গীতটি কোনে গাইছে উত্তৰ হ'ব গ লতা মংগেশকাৰ